সাগৰ দেখাৰ তাইৰ আশা পূৰ্ণ নহ'ল। সাগৰ দেখিছা? পলাশে চকীখনত বহি সুধিছিল। দেখা নাই কেতিয়াও, উৰ্মিমালাই উত্তৰ দিছিল। ময়ো দেখা নাই, শুনিছোঁ তথাপি। সাগৰ হেনো নীলা, কপিলে কৈছিল। অলপ ৰৈ আকৌ যোগ দিছিল কবিতাৰ এটা শাৰী। লগতে কপিলে কৈছিল, সাগৰলৈ ইয়াৰ পৰা আধা ঘণ্টাৰ বাট, যাওঁ ব'লা। তিনিওজনে হাঁহিছিল। হস্পিটালৰ বিচনাৰ কাষৰ সৰু মেজখনত উৰ্মিমালাই চাহৰ কাপটো ৰাখিছিল। প্লেটত দুখনমান বিস্কুট। চাৰিওফালৰ ওখ ওখ ঘৰবোৰৰ মাজত আকাশখন প্ৰায় অদৃশ্য হৈ গৈছিল। খিৰিকীৰে আকাশৰ সৰু নীলা আয়তাকাৰ খণ্ড এটা কিবাকৈ দেখা গৈছিল। পলাশে চাহৰ কাপত চুমক দিছিল। প্লেটৰ পৰা বিস্কুট এখন তুলি লৈছিল। খিৰিকীৰে দেখা সৰু আকাশৰ খণ্ডটো পাৰ হৈ বহু দূৰলৈ গুচি গৈছিল তাৰ দৃষ্টিয়ে। নীলা আকাশ, নীলিম সলিল ৰাশি, বাধাহীন উৰ্মিমালা। পলাশে স্বৰ্গতোক্তি কৰাৰ দৰে কৈছিল। বিচনাখনৰ দুয়োফালে বহি আছিল উৰ্মিমালা আৰু কপিল। পলাশে পুনৰ কৈছিল, সাগৰ দেখা নাই যদি চাই আহোঁ ব'লা আজিয়ে। অলপ সময় ৰৈ সি আকৌ কৈছিল, নাই, সিহঁত নাযায়। উৰ্মিমালাৰ চেকআপটো হৈ যাওক আগতে, তাৰ পাছতহে ভাবিব পৰা যাব। পাছত সময় পাব জানো? সি আকৌ কৈছিল। এইবাৰ নহ'লে পাছত যাম আৰু কেতিয়াবা, কপিলে উত্তৰ দিছিল। পলাশে উৰ্মিলৈ চাইছিল। তাইৰ যাবলৈ মন আছিল, কিন্তু তাই আহিছে অসুখ এটা দেখুৱাবলৈ। এইখন হাস্পাতাললৈ কোনেও সাধাৰণ অসুখ লৈ নাহে। শংকা এটা সিহঁতৰ মনত আছেই। 1000 মাইল দূৰৰ পৰা আহিছা, এতিয়া সাগৰ তোমাৰ পৰা ইমান ওচৰত, তথাপি নোচোৱাকৈ কিয় উভতি যাবা? আৰু পাছত কিজানি উভতি আহিবলৈ তুমি সময়েই নাপাবা। পলাশে কথাখিনি ক'ব খুজিও নোকোৱাকৈয়ে থাকিল। উভতি আহিব খোজে সকলোৱে, কিন্তু সকলোৱে উভতি অহাৰ সময় নাপায়। খিৰিকীৰে সি আকৌ চাই পঠিয়ালে। তাৰ দুচকুৱে আকাশৰ সৰু নীলা টুকুৰাটো পাৰ হৈ বহু দূৰলৈ গুচি গ'ল। তুমি কি কৈছিলা মালা? যেতিয়া সাগৰ তোমাৰ ওচৰত, যেতিয়া সাগৰ চোৱাৰ সময়, তেতিয়াই সাগৰ চাবা। কোনে জানে, কিজানি আমি আৰু ঘূৰি নাহোঁৱেই। কোনে জানে কোন কেতিয়া কলৈ গুচি যায়। সকলোৱে আহোঁ বুলি ঘূৰি আহিবও নোৱাৰে। ঘূৰি আহিলেও সাগৰৰ মুখামুখি হোৱাৰ শক্তি নাথাকিবও পাৰে। কিমান সঁচা আছিল তোমাৰ কথাবোৰ। সাগৰ আমি নেদেখিলোৱেই, কিন্তু এইবাৰ মই সাগৰ চাম। তোমাৰ কাৰণেই মই সাগৰৰ পাৰলৈ যাম। বোধহয় মই বহুত আগতেই আহিব লাগিছিল, হ'লেও মই আহিছোঁ। আৰু সাগৰ তোমাৰ হ'ব, তুমি সাগৰৰ। কি ভাবি আছা? উৰ্মিমালাই পলাশক সুধিছিল। বোধহয় তাক নিজৰ মাজতেই তেনেকৈ এৰি দিবলৈ তাইৰ ভাল লগা নাছিল। নিজৰ সময় খৰচ কৰি কপিল সিহঁতৰ গাইড হৈ আহিছে, কাৰণ এইখন হাস্পাতাললৈ সি আগতেও দুবাৰমান আহিছে। তাৰ কিছু অভিজ্ঞতা আছে। পলাশ আকৌ তাৰ পৃথিৱীৰ মাজলৈ ঘূৰি গ'ল। কিমান বছৰ পাৰ হৈ গ'ল? 12 বছৰ। খুব দীঘল সময়। সকলো কথাই পাহৰি যাব পৰাকৈ এটা যুগ। সকলো পাহৰি যোৱা নাযায়, কিন্তু হেৰুৱা সকলোকে সহজভাৱে ল'বলৈ বছৰবোৰে খুব ভালকৈ শিকাই দিব পাৰে। খালী হোৱা সকলো ঠাই আকৌ পূৰাই দিবলৈ পৃথিৱীখন সদায় সাজু হৈয়ে থাকে। উৰ্মিমালাই খুব সৰুকৈ কাঁহ এটা মাৰিলে। পলাশ উৎকৰ্ণ হৈ ৰ'ল। তাই আকৌ এবাৰ কাঢ়িলে। আকৌ এবাৰ, আকৌ এবাৰ। কি হৈছে তোমাৰ? পলাশে ব্যগ্ৰভাৱে সুধিলে। কপিল আৰু উৰ্মিমালাই তাৰ ফালে অবাক হৈ চালে। পলাশৰ প্ৰতিক্ৰিয়াই সিহঁতক সামান্য বিমূৰ কৰি তুলিছিল। তুমি ঠিকেই আছাতো? কাঢ়িছা যে? পলাশে উশাহটো এৰি দি সহজ সুৰ এটা আনিবলৈ চেষ্টা কৰি কৈছিল। উৰ্মিমালাই হাঁহিলে। ঠিকেইতো আছোঁ। বিস্কুট অকণমান ডিঙিত লগা যেন পালোঁ। বেলেগ একো নহয়। পলাশে অপ্ৰতিভভাৱে হাঁহিলে। ভয় খাব লগাৰ কোনো কাৰণ নাছিল। কিমান দিন পাৰ হৈ গ'ল? 13 বছৰ, 14 বছৰ। উৰ্মিলাৰ কাহটো কমা নাছিল। ফাৰ্মাচীৰ পৰা সি ঔষধ আনি দিছিল, কিন্তু তাই মাজে মাজে কাঢ়িছিল।
তাৰ পাছত সি ডাক্তৰ এজনৰ ওচৰলৈ গৈছিল, কিন্তু সেই ঔষধবোৰ খায়ো কাহটো কমিব খোজা নাছিল। আৰু এদিন তাই কাহোঁতে তেজ ওলাই আহিছিল। কি হৈছে মালা? সি আতংকিত হৈ পৰিছিল। একো হোৱা নাই, কিয় চিন্তা কৰিছা? কাহ হৈছে জানাই দেখোন। উৰ্মিলাই তাক অভয় দিবলৈ চেষ্টা কৰিছিল। সি আশ্বস্ত হৈছিল তাৰ ভাগ্য ইমানো বেয়া হ'ব নোৱাৰে, তাৰ পৰিজনীৰ একোৱেই হ'ব নোৱাৰে। কিন্তু কাহটো কমি অহা নাছিল। কাহোঁতে সঘনাই তেজ ওলাবলৈ ধৰিছিল। সৰু নগৰখনৰ এমূৰত থকা উৰ্মিমালাৰ মাকক সি মনে মনে লগ ধৰি কথাটো কৈছিল। উৰ্মিলাৰ ডাঙৰ দাদা দুজনৰ বাবে পলাশৰ সতে মালা সলনি কৰাৰ দিনাই তাইৰ মৃত্যু হৈছিল। তাইৰ কাৰণে সিহঁতৰ ঘৰখনৰ দুৱাৰ চিৰদিনলৈ বন্ধ হৈ যোৱা বুলি ঘোষণা কৰা হৈছিল। মাককো সাৱধান বাণী শুনাই থৈছিল সিহঁতে, যদি তুমি সিহঁতক এইখন ঘৰলৈ আহিবলৈ দিয়া, ভাবি ল'বা সেইদিনাই তোমাৰ এই দুটা পুতেৰো মৰিল। তথাপিও উৰ্মিলাৰ মাক কোনেও গম নোপোৱাকৈ আহিছিল পলাশৰ সৰু ঘৰটোলৈ। তেওঁ সৰু ভাড়াঘৰটোৰ দুয়োটা কোঠা, পাকঘৰটো, বাথৰুম সকলোবোৰ ভালকৈ চাইছিল। মৰমৰ জীয়েকজনী কিমান কষ্টত তাত আছিল সেইটো অনুমান কৰিবলৈ চেষ্টা কৰিছিল। তাইক সাৱটি ধৰি তেওঁ কান্দিছিল। উৰ্মিলাইও কান্দিছিল। সেইদিনা পলাশৰ নিজকে এজন খলনায়কৰ দৰে ভাৱ হৈছিল। সেই বন্ধ হ'ব নোখোজা চকু পানীৰ কাৰণে দায়ী যেন সিয়ে আছিল। মাক ঘূৰি যোৱাৰ পাছতো উৰ্মিলাই তাৰ লগত সেইদিনা বহু দেৰিলৈকে কথা পতা নাছিল। তাইৰ চকুলৈ চাবলৈও সেইদিনা বৰ ভয় লাগিছিল। তাৰ দুমাহমানৰ পাছত এদিন উৰ্মিলাৰ বুকুৰ এক্সৰে এখন চাই অভিজ্ঞ ডাক্তৰজনে হতাশভাৱে মূৰ জোকাৰিছিল। কি হ'ল? ভয়ে ভয়ে সি সুধিছিল। ইতিমধ্যে বহুত বেছি হৈ গৈছে। আমি কৰিব পৰা আচলতে একোৱেই নাই, ডাক্তৰজনে খুব সহজভাৱে উত্তৰ দিছিল। মানে এতিয়া আমি কি কৰিব লাগিব? খেপ ঢুকি সি সুধিছিল। ডাক্তৰজনৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটো শব্দই যেন মৃত্যুদণ্ডৰ আদেশ বহন কৰি তাক আঘাত কৰিবলৈ সাজু হৈ আছিল। ডাক্তৰজনে তাক বাহিৰৰ ভাল হাস্পতাললৈ নি দেখুৱাবলৈ কৈছিল। চিকিৎসা বিজ্ঞানৰ বহুত অগ্ৰগতি হৈছে, কিবা উপায় হয়তো ক'ৰবাত থাকিবও পাৰে। কিন্তু পলাশৰ পকেটৰ জোৰ খুব কম আছিল। লগে লগে নিওঁ বুলিলেও বাহিৰলৈ নি চিকিৎসা কৰাব পৰাৰ শক্তি তাৰ নাছিল। কপিলৰ মোবাইলৰ পৰা বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গানটো ভাহি আহিছিল। পলাশ বৰ্তমানলৈ ঘূৰি আহিল। কপিল হঠাৎ থিয় হ'ল। উৰ্মিমালাই তাক সুধিলে, ক'ৰবাত যাবা নেকি? সাগৰ চাবলৈ যাম কিজানি। হাঁহি এটাৰে ৰুমটোৰ বতাহখিনি পাতল কৰি সি ওলাই আহিল। পলাশ আৰু উৰ্মিমালাক এই সময়ত অকলে এৰি দিয়াৰ প্ৰয়োজন আছে। উৰ্মিৰ অৱস্থাটো ইতিমধ্যে সৰু সুৰা হাস্পতালৰ আয়ত্তৰ বাহিৰলৈ গুচি গৈছে। সিহঁত মানসিকভাৱেও প্ৰস্তুত হ'ব লাগিব। সৰু কোঠাটোৰ বিচনাখনত উৰ্মিমালাৰ কাষতে নিজকে পলাশে এৰি দিছিল। ইতিমধ্যে উৰ্মিমালাই এই পৃথিৱী এৰি গুচি গৈছিল। দপদপকৈ এখন চিতা জ্বলিছিল। চিতাই পুৰি নিছিল তাৰ এখন পৃথিৱী। সেই জুইৰ কাষতে ৰৈ সি চাই আছিল। সেই পৃথিৱীখনৰ সকলো ৰং হেৰাই ছাইৰ দৰে ক'লা হৈ আহিছিল। চকু পানী ওলোৱা নাছিল তাৰ। বুকুত খুব এটা শূন্যতাও অনুভৱ কৰা নাছিল সি। এজাক ধুমুহাত সি যেন ভাৱলেশহীনভাৱে নিজকে এৰি দিছিল। কোনে কেতিয়া জুইৰ মাজৰ পৰা আনি অস্থিৰ টুকুৰাটো কাগজ এখনত মেৰিয়াই বান্ধি তাৰ হাতত তুলি দিছিল, আজি আৰু তাৰ মনত নপৰে। নদীত নহ'লে সাগৰত বিসৰ্জন দিব লাগে সেই অস্থি, কোনোবাই তাক কৈছিল। সেই জুইকুৰা জ্বলি থাকোঁতেই সিহঁত ঘূৰি আহিছিল তাৰ পৰা। কেনেকৈ হঠাতে তেজমঙহৰ শৰীৰ এটা নিৰ্মমভাৱে ছাই হৈ যায়, হঠাতে ইমান সহজে কেনেকৈ মানুহবোৰ হেৰাই যায়। সি উভতি এৰি অহা জ্বলি থকা চিতাখনলৈ বাৰে বাৰে চাইছিল, কিন্তু তেনেকৈ ঘূৰি চাব নাপায়। যি গুচি গ'ল তাক যাবলৈ দিয়া, কোনোবাই তাক কৈছিল। হাই উৰুমিবোৰ লাহে লাহে কমিছিল। দুহাতৰ মুঠিত প্লাষ্টিকৰ সৰু পেকেটটো লৈ সি তেনেকৈ বহি ৰ'ল বহু সময়।
দূৰত গাৰ্ড কেইজনমানে তেতিয়াও ৰৈ থকা মানুহবোৰক উভতিবলৈ হাত দাঙি দাঙি দেখুৱাই আছিল। সি আকৌ থিয় হৈছিল। খৰ খোজেৰে পানীৰ ওচৰলৈ সি আকৌ গৈছিল। আকৌ ঢৌবোৰে তাৰ দুভৰিত তিয়াই গৈছিল। ক'লা হৈ যোৱা অস্থিৰ টুকুৰা এটা সোঁহাতৰ তলুৱাত লৈ সি কেইমুহূৰ্তমান চাই ৰৈছিল। চকু দুটা তাৰ ভৰি আহিব খুজিছিল এই মুহূৰ্তত। ইমান বছৰে তাৰ সেই চকু পানীবোৰ ক'ত লুকাই আছিল? মালা, মালা, এয়াই সাগৰ, এয়াই তোমাৰ সাগৰ মালা। তাৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰিছিল। সি অস্থিৰ টুকুৰাটো ঢৌবোৰৰ মাজলৈ যিমান পাৰে দূৰলৈ দলিয়াই দিছিল। চিৰকালৰ নিৰ্বিকাৰ নিৰুদ্বেগ এই সাগৰৰ কোনো দুখ নাই, কোনো সুখ নাই। সকলোকে ই সামৰি লয় অকুণ্ঠভাৱে। সমাপ্ত।